নমস্কাৰ, মই হিৰেন। সকলোকে হিৰেনছ লাৰ্ণিং পইণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টমমান শ্ৰেণীৰ লেচন নাম্বাৰ 6 এ নিউ ডে এ নিউ ৱে এই লেচনটো আমি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া আমি এ নিউ ডে এ নিউ ৱে এই পাঠটোৰ কিছুমান জটিল শব্দ আমি লিখি লৈছোঁ আৰু শব্দবিলাকৰ অৰ্থবিলাক লিখি লৈছোঁ। আহকচোন আমি শব্দবিলাকৰ অৰ্থ জানি লওঁ। প্ৰথমতে লিখিছোঁ মই কাৰ্টেইনছ পৰ্দাবোৰ। ইয়াত উইণ্ডো কাৰ্টেইনছ আছে, খিৰিকীত ব্যৱহাৰ কৰা পৰ্দা বুজাব। পৰ্দা। লিভিং ৰুম, আমাৰ যেনেকৈ ঘৰত ড্ৰয়িং ৰুম থাকে, ডাইনিং ৰুম থাকে, তেনেকৈ এটা লিভিং ৰুম থাকে যিটো ৰুমত শোৱা যায় বা থকাৰ কোঠা। ফেল্ট, এইটো ভাৰ্ব হয় আৰু এইটো পাষ্ট টেন্সত আছে, গতিকে অনুভৱ কৰা হয় কিন্তু অনুভৱ কৰিছিল। তাৰপিছত আছে টায়াৰ্ড মানে হৈছে ভাগৰুৱা। তাৰপিছত লিখিছোঁ এজ মানে হ'ল কাষ। ইয়াতে বিচনাৰ কাষ বুজাইছে, যিহেতু এজ অফ বেড লিখা আছে, গতিকে বিচনাৰ কাষ হয়। ইয়াৰ পিছত লিখা গৈছে ৰিকল্ড, এইটো এটা ভাৰ্ব হয় আৰু এই ভাৰ্বটো পাষ্ট টেন্সত আছে, গতিকে ইয়াৰ অৰ্থ হ'ব মনত পেলাইছিল। তাৰপিছত লিখা আছে মেনেজাৰ মানে হ'ল পৰিচালক। কোনোবা এটা কোম্পানী বা বেংকত যিজন মানুহে বেংকটো বা এই অনুষ্ঠানটো পৰিচালনা কৰে তেখেতক মেনেজাৰ বুলি কোৱা হয়, অসমীয়াত পৰিচালক বুলি কোৱা হয়। ক্লজিং টাইম, বন্ধৰ সময়ত, যিকোনো কাৰ্যালয় বা যিকোনো অনুষ্ঠানৰ কাৰ্যালয় এটা যেতিয়া বন্ধ কৰে সেইটো ক্লজিং টাইম বুলি কোৱা হয়, অসমীয়াত হ'ব বন্ধৰ সময়ত। চেলাৰী মানে হ'ল দৰমহা। এজন কৰ্মচাৰীয়ে মাহটোৰ বিনিময়ত যিটো পাৰিতোষিক পায় সেইটো দৰমহা বুলি কোৱা হয়। কোৱাইট মানে সম্পূৰ্ণভাৱে। আপছেট, বিচলিত হোৱা। যেতিয়া মানুহে দুখত বা চিন্তাত থাকে তেতিয়া মানুহে বিচলিত হয়, আপছেট বুলি কোৱা হয়। ইনফৰমেশ্যন মানে তথ্য। অলদো মানে অসমীয়াত হৈছে যদিও। নিডেড, এইটো আপোনাৰ ভাৰ্ব হয়, এইটো পাষ্ট টেন্সত আছে, নিডেড আছে, এইটো গতিকে প্ৰয়োজন হৈছিল। মুড হ'ল মনৰ অৱস্থা। পেমেণ্ট, পৰিশোধ কৰা। ফিজ, মাচুল, অৰ্থাৎ বিদ্যালয় বা কলেজত কোনোবা ষ্টুডেণ্ট পঢ়িলে যিটো মাহেকৰ বিনিময়ত যিটো ফিজ দিব লাগে, যিটো মাচুল দিব লাগে তাক মাচুল বুলি কোৱা হয়, ইংৰাজীত ফিজ বুলি কোৱা হয়। ডাৰ্ক, আন্ধাৰ। ইয়াৰ পিছত লিখা গৈছে ফ্লাংটো এইটো আপোনাৰ ভাৰ্ব হয় আৰু এইটো পাষ্ট পাৰ্টিচিপল হয়। ফ্লিং ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফ্লাং হয় আৰু ইয়াৰ অৰ্থটো হ'ল আচাৰ মৰা, অৰ্থাৎ খুব জোৰেৰে কিবা এটা কৰি দিয়া, তাকে কয় আচাৰ মৰা। তাৰপিছত আছে ৱৰিড, এইটো ভাৰ্ব হয়, এইটো পাষ্ট টেন্সত আছে, ইয়াৰ অৰ্থটো হৈছে উদ্বিগ্ন বা বেছি চিন্তিত হোৱা। তাৰপিছত আৰু এটা ভাৰ্ব আছে, এইটো আছে ৱাণ্ডাৰিং মানে আচৰিত হোৱা। তাৰপিছত লিখা আছে ফিগাৰ আউট, বিচাৰি উলিওৱা। তাৰপিছত আমি লিখিছোঁ কাম মানে হৈছে শান্ত। এতিয়া আমি ইয়াতে লিখিছোঁ ৰিজল্যুটৰ অৰ্থ হৈছে দৃঢ়। তাৰপিছত লিখা আছে মেচিউৰটো হৈছে পৈণত। এনে মেচিউৰ মানে কিছুমান ক্ষেত্ৰত পুৰত বুজাব, কিন্তু ইয়াতে পৈণত বুজাই আছে। পাষ্ট এৱে, এইটো এটা ভাৰ্ব হয়, ইয়াৰ অৰ্থ হৈছে মৃত্যু হৈছিল। তাৰপিছত আমি লিখিছোঁ ইমাজিনড, এইটো এটা ভাৰ্ব হয় আৰু এইটো পাষ্ট টেন্সত আছে, সেইকাৰণে অৰ্থ হৈছে কল্পনা কৰিছিল। তাৰপিছত আছে প্ৰাউডৰ অৰ্থ হৈছে গৰ্ব। এডৰ্ড, এইটো পাষ্ট টেন্সত আছে ভাৰ্বটো, বেছি মৰম কৰা বা বেছি মৰম কৰিছিল। ক্ৰিয়েট, এইটো এটা ভাৰ্ব হয়, ইয়াৰ অৰ্থ হৈছে সৃষ্টি কৰা। এৱাৰনেছ, ইয়াৰ অৰ্থ হৈছে সজাগতা। তাৰপিছত আমি লিখিছোঁ এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু ইয়াৰ অৰ্থ হৈছে উদ্যোগীকৰণ। এইখিনিতে মই এণ্টাৰপ্ৰিনাৰ শব্দটো বুজাই দিছোঁ। এণ্টাৰপ্ৰিনাৰ অৰ্থ হৈছে কোনোবা এজন মানুহে বা কোনোবা এজন অনুষ্ঠান বা কোনোবা এজন ব্যক্তিয়ে যেতিয়া বহুতো কিবা এটা অনুষ্ঠান আৰম্ভ কৰে আৰু বহুতো মানুহক নিয়োগ কৰে, সেইটো এণ্টাৰপ্ৰিনাৰশ্বিপ বুলি ক'ব পাৰি বা উদ্যোগীকৰণ। ডেভেলপমেণ্ট, উন্নয়ন। চেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰশীলতা। যেতিয়া কোনোবা এজন ব্যক্তি নিজে নিজৰ সকলোখিনি কৰিব পাৰে, ইকনমিক বা অৰ্থনৈতিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত নিজে নিজৰ ওপৰত নিজে সকলোখিনি কৰিব পাৰে, তাকে কৈছে আত্মনিৰ্ভৰশীলতা। তাৰপিছত আমি লিখিছোঁ ছাজেষ্টেড, এইটো এটা ভাৰ্ব হয় আৰু এইটো পাষ্ট টেন্সত আছে, পৰামৰ্শ দিয়া বা পৰামৰ্শ দিছিল। তাৰপিছত লিখা হৈছে জটেড ডাউনৰ অৰ্থ হৈছে
কোনোবা এটা কথা নোটবুকত লিখি ৰখা ইয়াত জটেড ডাউন পাষ্ট টেন্সত যেটো আছে লিখি ৰাখিছিল তাৰপিছত আছে ইন্ট্ৰোডিউচৰ এটো ভাৰ্ব হয় আৰু এটো পাষ্ট টেন্সত আছে ইয়াৰ অৰ্থ হ'ব পৰিচয় দিছিল তাৰপিছত আমি লিখিছো ৰিমাইন্ডিং এটো এটা ভাৰ্ব হয় ইয়াৰ অৰ্থ হ'ল মনত পেলাই দিয়া তাৰপিছত আছে ব্ৰেভ মানে হ'ল সাহসী অভাৰজয়ড অতি আনন্দিত কেতিয়াবা মানুহৰ প্ৰয়োজনতকৈ বেছি আনন্দ লাগে তেতিয়া অতি আনন্দিত বুলি কোৱা হয় ইংৰাজীত তাক কোৱা হয় অভাৰজয়ড এটো পাষ্ট টেন্সত আছে ভাৰ্বটো ৰেসপন্সৰ অৰ্থ হৈছে সঁহাৰি ফলোইং মানে পিছদিনা ফলোইং মানে পিছৰটো ইয়াতে এটা আমাৰ লেসনটো দা ফলোইং মৰ্নিং আছে পিছদিনাখন ৰাতিপুৱা হোপস এটো আপোনাৰ প্লুৰাল নাম্বাৰত আছে সেইকাৰণে আশাবোৰ এপ্ৰনছ মানে হ'ল ঢাকনি কাপোৰ এম্বোছ মানে ঢৌ কাটিছিল অৰ্থাৎ কোনোবা এটা কাপোৰত যেটা লিখে এটোকে ঢৌ কাটা বুলি কোৱা হয় এটো ইংৰাজীত এম্বোছ বুলি কোৱা হয় এক্সপ্লেইন এটো ভাৰ্ব হয় পাষ্ট টেন্সতে আছে ইয়াৰ অৰ্থটো হৈছে বৰ্ণনা কৰিছিল ইয়াৰ পিছত এটা অতি ইম্পৰ্টেন্ট শব্দ সেলফ হেল্প গ্ৰুপ ইয়াৰ অৰ্থ হৈছে আত্মসহায়ক গোট হয় এতিয়া আমি লিখিছো ভোকেশনালৰ অৰ্থ হৈছে বৃত্তিমূলক ইয়াতে ভোকেশনাল ট্ৰেইনিং আছে আৰু তাৰ অৰ্থটো হ'ব বৃত্তিমূলক প্ৰশিক্ষণ তাৰ পিছত আমি লিখিছো ভেৰাইটি অৰ্থ হৈছে বিভিন্ন কালিনাৰী আৰ্টস ৰন্ধন কলা মেন্টৰ অৰ্থ হৈছে এটো ভাৰ্ব হয় এটো পাষ্ট টেন্সত আছে আৰু ইয়াৰ অৰ্থ হৈছে দিহা পৰামৰ্শ দিয়া বা দিহা পৰামৰ্শ দিছিল ইয়াত দিছিল হ'ব তাৰ পিছত আছে এপ্ৰিচিয়েটেড এটো পাষ্ট টেন্সত আছে ভাৰ্বটো প্ৰশংসা কৰিছিল তাৰ পিছত আছে কনফিডেন্স মানে হ'ল আত্মবিশ্বাস তাৰ পিছত আমি লিখিছো পটেনশিয়াল তাৰ অৰ্থ হ'ল সম্ভাৱনা তাৰ পিছত লিখা আছে কেটাৰিংৰ অৰ্থ হৈছে খাদ্যৰ ব্যৱস্থা কৰা তাৰ পিছত আছে একমোডেশন সুবন্দবস্ত তাৰ পিছত আছে এচিউৰ এটো ভাৰ্ব হয় আৰু তাৰ অৰ্থ হৈছে নিশ্চিত কৰা হাইজেনিক শব্দৰ অৰ্থ হ'ল পৰিষ্কাৰ পৰিচ্ছন্ন বা স্বাস্থ্যসন্মত তাৰ পিছত আছে কনফিউজড এটো ভাৰ্ব আছে পাষ্ট টেন্সতে আছে ইয়াৰ অৰ্থ হৈছে বেমেজালি বা বিভ্ৰান্ত অৱস্থা তাৰ পিছত আছে ক্লেৰিফাইড এটো ভাৰ্ব আছে পাষ্ট টেন্সত আছে আৰু ইয়াৰ অৰ্থ হ'ব স্পষ্ট কৰি দিয়া তাৰ পিছত আৰু এটা ভাৰ্ব আছে অপাৰেটৰ অৰ্থ হ'ব চলোৱা তাৰ পিছত আছে এনজিও ফুল মিনিং হ'ব নন গভৰ্ণমেন্ট অৰ্গেনাইজেশ্যন আৰু ইয়াৰ অসমীয়া অৰ্থটো হ'ব বেচৰকাৰী সংস্থা হয় ইয়াৰ পিছত লিখিছো পাৰফৰমেন্স আৰু ইয়াৰ অৰ্থ হৈছে সাফল্য তাৰ পিছত লিখিছো অ্যাসাইনড এটো ভাৰ্ব হয় পাষ্ট টেন্সতে আছে নিৰ্ধাৰণ কৰিছিল বা নিৰ্ধাৰণ কৰা ইয়াতে যেহেতু পাষ্ট টেন্সত আছে গতিকে নিৰ্ধাৰণ কৰিছিল তাৰ পিছত লিখা আছে নিডেড এটো ভাৰ্ব হয় এটো পাষ্ট টেন্সত আছে প্ৰয়োজন হৈছিল তাৰ পিছত আছে সেনচন এটো এটা ভাৰ্ব হয় এটো পাষ্ট টেন্সত আছে আৰু ইয়াৰ অৰ্থ হৈছে অনুমোদন জনোৱা বা অনুমোদন জনাইছিল তাৰ পিছত আছে ইমিডিয়েটলি ইয়াৰ অৰ্থটো হৈছে তৎক্ষণাত অতি সোনকালে তাৰ পিছত আছে ডিপোজিটো এটা ভাৰ্ব হয় এটো হৈছে জমা কৰা অৰ্থাৎ বেংকত বা কিবা অনুষ্ঠানত টকা জমা কৰা এটো ডিপোজিট বুলি কোৱা হয় তাৰ পিছত আছে কমন পুলৰ অৰ্থ হৈছে উমৈহতীয়া পুঁজিত জমা থোৱা তাৰ পিছত আছে হাইড মানে লুকুৱা আৰু এক্সাইটমেন্ট মানে হৈছে উত্তেজনা তাৰ পিছত লিখা আছে হেডেড এটো ভাৰ্ব হয় আমি হেড বুলি ক'লে সাধাৰণতে মূৰ বুজাও কিন্তু ইয়াতে ইপিডি অৰ্থাৎ পাষ্ট টেন্স এটো ভাৰ্ব হয় ইয়াৰ অৰ্থ হৈছে ওপৰত বা শীৰ্ষত থকা কোনোবা এটা অনুভৱ হয় এজন মানুহে যেতিয়া নিজকে ওপৰত বা শীৰ্ষত থকা অনুভৱ কৰে তাক ইয়াতে হেডেড বুজোৱা হৈছে এতিয়া আমি ইয়াতে লিখিছো ব্ৰাইটৰ অৰ্থ হৈছে উজ্জ্বল তাৰ পিছত সানি মানে ৰ'দ শাইনিংৰ অৰ্থ হৈছে জিলিকি থকা ব্ৰিম এটো এটা ভাৰ্ব হয় পাষ্ট টেন্সত আছে ইয়াৰ অৰ্থ হৈছে উপচি থকা বা উপচিত থাকিছিল তাৰ পিছত আছে ড্ৰিম মানে সপোন তাৰ পিছত আছে ব্ৰডেন এটা ভাৰ্ব হয় পাষ্ট টেন্সত আছে এটো ইয়াৰ অৰ্থ হৈছে বহল কৰা তাৰ পিছত লিখিছো ফিউচাৰ অৰ্থ হৈছে ভৱিষ্যত আৰু এটা শব্দ লিখা হৈছে
ব্লুম মানে হৈছে পূৰ্ণ বিকশিত হোৱা এ নিউ ডে এ নিউ ৱে এই লেসনটোৰ মাজলৈ আমি যাবলৈ ওলাইছো এ নিউ ডে এ নিউ ৱে এই লেসনটোৰ অৰ্থ হৈছে এটা নতুন দিন এটা নতুন পথ এই লেসনটোত এগৰাকী মহিলা তেখেতৰ নাম হৈছে সীমা ডেকা আৰু তেখেতৰ ছোৱালী স্বাতী তেওঁলোকৰ এটা ষ্টৰী দিয়া হৈছে আৰু এই ষ্টৰীটোৰ জৰিয়তে তেওঁলোকে এটা বিজনেছ এষ্টাব্লিছ কৰাৰ এটা বিজনেছ এটা কেনেদৰে এষ্টাব্লিছ কৰিবলৈ ওলাইছে তেওঁলোকৰ ইনকামৰ কাৰণে এই তেনেকুৱা এটা লেসন আমি পঢ়িবলৈ গৈ আছো আহকচোন আমি লেসনৰ মাজলৈ যাওঁ প্ৰথমতে আমি লেসনটো পঢ়ি লৈছো ইট ওয়াজ আৰ্লি ইভিনিং এইটো আছিল প্ৰাক সন্ধিয়া ইভিনিং মানে সন্ধিয়া আৰু আৰ্লি মানে সন্ধিয়া আগৰ অৰ্থাৎ প্ৰাক সন্ধিয়া এয়া আছিল প্ৰাক সন্ধিয়াৰ সময় সীমা ডেকা drew the window curtains of her living room সীমা ডেকাই নিজৰ থকা ৰুমৰ খিৰিকীৰ পৰ্দাখন টানিছিল drew মানে ইয়াতে draw past tense drew হয় এটা টনা হয় টানিছিল সীমা ডেকাই নিজৰ খিৰিকীৰ পৰ্দাখন টানিছিল she felt very tired তেখেতে বহুত ভাগৰুৱা অনুভৱ কৰিছিল without switching on the light she sat on the edge of her bed lost in thought লাইটৰ সুইচ নিদিয়াকৈ তেখেতে বিছনাৰ কাষত বহিছিল আৰু চিন্তাত মগ্ন হৈছিল থট এটো past tense আছে চিন্তাত মগ্ন হৈছিল she recalled what Kalpana ma'am the manager of her office had told her before closing time তেখেতে মনত পেলাইছিল কল্পনা মেম তেওঁলোকৰ মেনেজাৰ হয় পৰিচালক হয় কল্পনা মেমে অফিস ছুটিৰ সময়ত জিখাৰ কথা কৈছিল সেইখাৰ কথা মনত পেলাইছিল কৈছিল এনেদৰে লুক সীমা it will take a few days to pay the staff their salary this month চোৱা সীমা এইবাৰ তোমালোকৰ দৰমহা বা এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা দিয়াত কিছু পলম হ'ব প্লিজ টেল দ্য আদাৰ্স টু এই কথাষাৰ অন্য সকলকো কবা Sima was quite upset by the information although her mood did not show on her face Sima এই কথাষাৰ শুনাৰ লগে লগে সম্পূৰ্ণভাৱে বিচলিত হৈ গৈছিল এই তথ্যত যদিও তেখেতৰ মুখত কোনো ধৰণৰ অভিব্যক্তি প্ৰকাশ হোৱা নাছিল she needed 12,000 rupees to pay Swati's school fees and she was depending on her salary to make the payment তেখেতক স্বাতীৰ স্কুল ফিজ দিবৰ কাৰণে 12,000 টকাৰ প্ৰয়োজন হৈছিল আৰু তেওঁ ইয়াৰ বাবে নিৰ্ভৰ কৰিব লগা হৈছিল নিজৰ দৰমহাটোৰ ওপৰত and now আৰু এতিয়া Ma what are you doing sitting in this dark room Swati flung the door open and switched on the light Swatiয়ে লাইটৰ সুইচটো দিলে আৰু দৰজাখন খুব জোৰেৰে আছাৰ মাৰি বা খুব জোৰেৰে দৰজাখন খুলি মাকক ক'লে মা এই এন্ধাৰ ৰুমত বহি তুমি কি কৰি আছা ইউ লুক worried তোমাক উদ্বিগ্ন দেখা গৈছে মা what's the matter বিষয়টোনো কি the salary for this month will be late I am wondering about এই মাহৰ দৰমহা পলম হ'ব আৰু মই তাকে লৈ চিন্তিত হৈ আছো বা আচৰিত হৈ আছো the fees মাসুলটো don't worry ma মাসুলটো don't worry ma চিন্তা নকৰিবা মা we will figure out something আমি কিবা এটা বিচাৰি উলিয়াম Sima looked at Swati's calm and resolute face Sima নিজৰ ছোৱালীজনী স্বাতীৰ শান্ত আৰু দৃঢ় মুখখনলৈ চাইছিল she looked so mature তাইক যথেষ্ট পৈণত দেখা গৈছিল সীমাই ভাবিছিল and yet she was only in class 10 তাই মাত্ৰ ক্লাছ 10 হে পঢ়ি আছিল the face of her late husband came to her mind নিজৰ প্ৰয়াত গিৰিয়েকৰ কথা তেওঁৰ মনলৈ আহিল he had passed away nearly 5 years ago তেখেতৰ প্ৰায় 5 বছৰ আগতে মৃত্যু ঘটিছে
She imagined how proud Swati's father would have been of her. তেখেতে কল্পনা কৰিছিল যে স্বাতীৰ দেউতাকে আজি কিমান গৰ্ব অনুভৱ কৰিলে হয়. He would have even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. তেওঁ আৰু গৰ্বিত হ'ল হয় এই কথা জানি যে তেখেতৰ সৰু ছোৱালী স্বাতীক বিদ্যালয়ৰ শিক্ষকসকলে আৰু সহপাঠীসকলে যথেষ্ট মৰম কৰিছিল. You know, Ma, Swati started. স্বাতীয়ে ক'বলৈ আৰম্ভ কৰিলে, তুমি জানানে মা? She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship development and self-reliance. তাই মাকক ক'বলৈ আৰম্ভ কৰিলে এগৰাকী মহিলাৰ বিষয়ে, যিগৰাকী মহিলা আহিছিল এটা NGOৰ পৰা, অৰ্থাৎ এটা বেচৰকাৰী সংস্থাৰ পৰা আহিছিল. সিহঁতৰ বিদ্যালয়ত ভিজিট কৰিবলৈ আহিছিল আৰু এই কাৰণে আহিছিল যে টু ক্ৰিয়েট এৱাৰনেছ, সজাগতা সৃষ্টি কৰিবৰ কাৰণে আহিছিল. আৰু বিষয়টো আছিলে উদ্যোগীকৰণ, উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতা. এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েন্সৰ অৰ্থটো হৈছে উদ্যোগীকৰণৰ উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতা. এই বিষয়ে তেওঁলোকৰ এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিছিল. Swati suggested to her mother that they could try the NGO for some help. স্বাতীয়ে মাকক পৰামৰ্শ দিছিল যে তেওঁলোকে সেই NGOটোত কিবা সহায় বিচাৰিব পাৰে. হেল্প মানে সহায় বিচৰাৰ কথা কৈছে. She looked at her diary where she had jotted down the number of the lady's mobile number and rang her up. তাই নিজৰ ডায়েৰীখন বিচাৰিলে য'ত তাই লিখি ৰাখিছিল সেই মহিলাগৰাকীৰ নাম্বাৰটো, আৰু সেই নাম্বাৰটোত ৰেং এইটো পাষ্ট টেন্স আছে, ফোন কৰিলে. She introduced herself, reminding her of her visit to their school. তাই নিজৰ পৰিচয় দাঙি ধৰিলে আৰু তেখেতক মনত পেলাই দিলে যে তেওঁ যে আহিছিল, তেওঁ সিহঁতৰ স্কুলত, সেই কথাটো মনত পেলাই দিলে. She also told the lady about her mother and sought her guidance to start a small business. তাই আৰু মহিলাগৰাকীক ক'লে, তাইৰ মাকৰ বিষয়ে ক'লে আৰু তেওঁলোকে যে এটা শ্বট বিচাৰি আছিল, এটা সৰু ব্যৱসায় কৰাৰ কাৰণে পৰামৰ্শ বিচাৰি কৈছিল কথাষাৰ. The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, the next day at 10 o'clock in the morning. এই মহিলাগৰাকীক উষ্মভাৱে শুনিছিল আৰু সহায়কাৰী যেন লাগিছিল, আৰু তেখেতে স্বাতীক নিজৰ মাকক তেওঁৰ অফিচলৈ, তেওঁৰ অফিচটোৰ নাম আছিলে ব্ৰেভ মাদাৰ্ছ, সেই ব্ৰেভ মাদাৰ্ছত পিছৰ দিনাখন 10 বজাত ৰাতিপুৱা মাতি পঠাইছিল. Swati was overjoyed at the lady's response. Swati মহিলাগৰাকীৰ সঁহাৰিত অতি আনন্দিত হৈছিল. She hugged her mother tightly and told her that everything would be all right. তাই নিজৰ মাকক হাগ মানে সাৱটি লোৱা, টাইটলি খুব জোৰকে, টাইটলি মানে জোৰকে, তাই নিজৰ মাকক খুব জোৰকে সাৱটি ধৰিছিল আৰু কৈছিল যে সকলোবিলাক ঠিক হৈ যাব. Sima could not hide her tears. Simai নিজৰ চকু পানী লুকুৱাব নোৱাৰিলে. How quickly her little girl had grown up. কিমান সোনকালে তেওঁৰ ছোৱালীজনী ডাঙৰ হৈছে. grown up মানে ডাঙৰ হৈছে. The following morning, Sima met the lady and talked to her about her hopes of setting up a small business. The following morning মানে পিছদিনাখন ৰাতিপুৱা সীমাই মহিলাগৰাকীক লগ কৰিলে আৰু তেওঁক এটা সৰু ব্যৱসায় আৰম্ভ কৰাৰ আশাটোৰ কথা ক'লে. The lady took her to a large room where a group of women were switching soft dolls. সেই মহিলাগৰাকীয়ে তেখেতক এটা বৃহৎ ৰুমলৈ লৈ গ'ল, যিটো ৰুমত কিছু সংখ্যক মহিলাই কোমল পুতলা চিলাই আছিল. চিলোৱা কোমল পুতলা চিলাই আছিল. The women wore blue sarees and aprons and had
মহিলাসকলে নীলা শাৰী পিন্ধিছিল আৰু তেওঁলোকৰ ঢাকনি কাপোৰ আছিল and brave mothers embossed on their dress আৰু তেওঁলোকৰ ড্ৰেছত brave mother টো লিখা আছিলে The lady explained to Sima that their NGO was a self-help group. মহিলাগৰাকীয়ে সীমা ডেকাক বৰ্ণনা কৰিছিল যে তেওঁলোকৰ NGOটো প্ৰকৃততে এটা আত্মসহায়ক গোট We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing, and so on. আমি ইয়াতে বৃত্তিমূলক প্ৰশিক্ষণ বিভিন্ন ক্ষেত্ৰত বৃত্তিমূলক প্ৰশিক্ষণ দিয়া যায় আৰু বৃত্তিমূলক প্ৰশিক্ষণ কোন কোন ক্ষেত্ৰত দিয়া যায় তেওঁ উল্লেখ কৰিছে তাৰ হৈছে টয় মেকিং পুতলা বনোৱা এমব্ৰইডাৰী টেইলৰিং চিলাই কৰা কালিনাৰী আৰ্টছ ৰন্ধন প্ৰকৰণ কলা মোবাইল ফোন ৰিপেয়াৰিং মোবাইল ফোন মেৰামতি আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ট্ৰেইনিং দিয়ে সীমা Tell me what you are good at. Sima, কোৱাচোন বাৰু তুমি কিহত ভাল বা কিহত পাৰ্গত We will give you training in that area. আমি তোমাক সেই বিষয়ত ট্ৰেইনিং দিম Once you finish your training, you will be offered a small loan to start a business. যেতিয়া তোমাৰ ট্ৰেইনিংটো শেষ হ'ব তেতিয়া তোমাক এটা লোন দিয়া হ'ব বিজনেছটো ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে এটা লোন আমাৰ পৰা দিয়া হ'ব Besides, you will be mentored at every stage by our team. তাৰোপৰি besides মানে হৈছে তাৰোপৰি তোমাক সকলো ক্ষেত্ৰতে বা সকলো পৰ্যায়তে আমাৰ এটা টিমৰ জৰিয়তে দিহা পৰামৰ্শ ব্যৱস্থা কৰা হ'ব মেন্টৰত মানে দিহা পৰামৰ্শ দিয়া হ'ব said the lady warmly মহিলাগৰাকী উষ্মভাৱে কৈছিল I would like to choose culinary training as a vocation since I love cooking said Sima Simai কৈছিল যে মই বিষয়বিলাকৰ ভিতৰত ৰন্ধন ট্ৰেইনিংটো ল'ব বিচাৰিছো বৃত্তিমূলক হিচাপে কাৰণ মই ৰান্ধি ভাল পাওঁ since I love cooking মই যেহেতু ৰান্ধি ভাল পাওঁ গতিকে মই ৰন্ধন ট্ৰেইনিংটো ল'ব বিচাৰিছো The lady appreciated Sima's confidence and gave her an idea of the business potential in this area মহিলাগৰাকীয়ে সীমাৰ আত্মবিশ্বাসক প্ৰশংসা কৰিলে আৰু তেখেতক সেই ব্যৱসায়টোৰ সম্ভাৱনা সম্পৰ্কে কিছুবা আইডিয়া দিলে She said তেওঁ কৈছিল We offer catering services such as tiffin services to office goers and working women staying in paying guest accommodation আমি ৰন্ধা বঢ়াৰ খাদ্যৰ ব্যৱস্থা টিফিনৰ ব্যৱস্থা কৰোঁ যিসকল অফিচলৈ যায় আৰু যিসকল মহিলা কৰ্মৰত তেওঁলোকৰ কাৰণে আমি টিফিন আৰু খাদ্যৰ ব্যৱস্থা কৰোঁ ইন পেইং গেষ্ট একমডেশ্যন আৰু যিসকলে পেইং গেষ্টত থাকে তেওঁলোকৰ কাৰণে আমি ব্যৱস্থা কৰোঁ ইয়াতে মই পেইং গেষ্ট শব্দটোৰ অৰ্থ বুজাবলৈ গৈছো অৰ্থাৎ আজিকালি গেষ্ট মানে আলহী পেইং মানে পইচা দিয়া আলহী অৰ্থাৎ কিছুমান অনুষ্ঠানত টকা বিনিময়ত মানুহে থাকিব পাৰে আৰু তাক পেইং গেষ্ট বুলি কোৱা হয় You will be trained to cook the different recipes that we serve for lunch and dinner. তোমাক বিভিন্ন খাদ্যৰ ব্যঞ্জনবিলাক ৰেচিপি মানে ব্যঞ্জনবিলাকৰ বিষয়ে ট্ৰেইনিং দিয়া হ'ব আৰু যিবিলাক আমি লাঞ্চটো হনে দুপৰীয়া আহাৰ আৰু ডিনাৰটো হৈছে ৰাতিৰ আহাৰ দুপৰীয়া আহাৰ আৰু ৰাতিৰ আহাৰৰ কাৰণে ব্যৱস্থা কৰিব পৰা যাব You will also learn about packing and handling. তোমাক খাদ্য পেকিং কৰা আৰু খাদ্য জমা দিয়া বা খাদ্য কেনেদৰে দিব পাৰি সেইটো তোমাক প্ৰশিক্ষণ দিয়া হ'ব You will have to assure your customers of good quality food and hygienic standards. মাত্ৰ তুমি কি কৰিব লাগিব যিবিলাক কাস্টমাৰ বিলাকক ভাল মানদণ্ডৰ বা উন্নত মানদণ্ডৰ খাদ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্ন খাদ্য যোগান ধৰিব লাগিব Sima looked a bit confused although she listened attentively Sima দেখাই তেওঁলে এটা কনফিউজ অৰ্থাৎ এটা বেমেজালিৰে তেখেতলৈ চাইছিল যদিও তেওঁ গোটেইখিনি কথা খুব মনোযোগেৰে attentively মানে মনোযোগেৰে শুনিছিল Sensing her confusion, the lady clarified that she need not worry.
এতিয়া সীমা ডেকাৰ যিটো বেমেজালি মনত যিটো কনফিউজন আছিলে বা বেমেজালি আছিলে সেই কথাখিনি মহিলাগৰাকীয়ে ধৰিবলৈ পাইছিল আৰু তেওঁ ক্লেৰিফাইড এইটো স্পষ্ট কৰি দিছিল যে তেওঁ এই কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সীমা would operate on her own and to start with the NGO would assign 30 of their valued customer to her সীমাই প্ৰথমতে এই ব্যৱসায়টো নিজে চলাব লাগিব আৰু এই ব্যৱসায়টো চলোৱাৰ ক্ষেত্ৰত NGO-টোৱে তেওঁলোকৰ 30 জন মূল্যৱান কাষ্টমাৰ তেওঁক দি দিব she would be given a loan amount to set up her own kitchen at home আৰু সীমা ডেকাক এটা লোন দিয়া হ'ব যাতে সেই লোনটোৰে এটা সুন্দৰ কিচেন ৰান্ধনীঘৰ নিজৰ ঘৰত বনাব পাৰে নিজৰ ঘৰত এটা সুন্দৰ ৰান্ধনীঘৰ বনাবৰ কাৰণে এটা লোন দিয়া হ'ব based on Sima's performance she would be assigned more customers Sima's performance Simaৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতক পুনৰ বেছি কাষ্টমাৰ দিয়া হ'ব since Sima needed money immediately the lady also assured her that her loan would be sanctioned even before her training যেহেতু এই ব্যৱসায়টো কৰিবৰ কাৰণে সীমাক তৎক্ষণাত বা ততালিকে কিছু টকাৰ প্ৰয়োজন হ'ব গতিকে মহিলাগৰাকী আশ্বাস দিলে এশ্বুড মানে আশ্বাস দিলে যে দিছিল যে ট্ৰেইনিংটো শেষ হোৱাৰ আগতে তেখেতক কিছু টকাৰ লোন অনুমোদন জনোৱা হ'ব A savings account would be opened in a bank in her name where she would be able to deposit her savings আৰু তেওঁলোকৰ অনুষ্ঠানত এটা সেভিং একাউণ্ট খুলি দিয়া হ'ব আৰু এই সেভিং একাউণ্টৰ তেওঁৰ নামত খুলি দিয়া হ'ব আৰু তেওঁ ইয়াতে নিজৰ টকা জমা কৰিব পাৰিব The lady added মহিলাগৰাকী আৰু কিছু কথা যোগ কৰিলে All our members contribute money to a common pool so that it can help another woman like you. আমাৰ ইয়াত থকা সকলোবিলাক মেম্বাৰ বা সকলোবিলাক সদস্যই টকা অৱদান আগবঢ়ায় যাতে এটা উমৈহতীয়া পুঁজি হয় আৰু সেই উমৈহতীয়া পুঁজিৰ জৰিয়তে তোমাৰ নিচিনা মহিলাসকলক যাতে আমি সহায় কৰিব পাৰোঁ So Sima, are you ready? Sima, তুমি ৰেডি আছানে Sima could not hide her excitement. Simai এই কথাষাৰ মহিলাগৰাকীৰ এই তথ্যখিনি শুনি নিজৰ উত্তেজনা সামৰিব নোৱাৰিলে Yes madam, she responded enthusiastically. হয় বাইদেউ এইদৰে তেওঁ সহাৰি জনালে খুব আগ্ৰহেৰে এইদৰে সহাৰি জনালে It was going to be all right, thought Sima as she headed back home. সকলোবিলাক ঠিকে হৈ গৈছিল সীমাই ভাবিছিল আৰু সীমা হেনাখন নিজকে খুব অতি শীৰ্ষত ভাবি নিজকে শীৰ্ষত থকা বুলি ভাবি ঘৰলৈ উভতিছিল It was a bright sunny day and Sima thought the sun was shining more brightly on her today. সেইদিনাখন উজ্জ্বল হৈছিল অতি উজ্জ্বল আছিল ৰ'দৰ দিন আছিল আৰু সীমাই নিজকে ভাবিছিল যে সূৰ্যটোৱে আজি অইনদিনাখনতকৈ উজ্জ্বলভাৱে পোহৰ দিছিল Her heart brimmed with new dreams. তেখেতৰ অন্তৰখন নতুন সপোনেৰে পূৰ্ণ হৈ পৰিছিল And the smile around the corner of her lips broadened like a flower in bloom. আৰু হাঁহিটো সকলোফালে চাৰিওফালে বিয়পি গৈছিল corner of her lips উঠৰ কৰ্ণাৰ বিলাকত বিয়পি পৰিছিল broaden like আৰু বহল হৈ গৈছিল like a flower in bloom যেনেকৈ ফুল এটা সম্পূৰ্ণ বিকশিত হয় ঠিক তেনেদৰে হাঁহিটো ওলাইছিল She could not wait to get home and tell Swati the good news. তেখেতে অপেক্ষা কৰিবলৈ সময় নাছিল অতি সোনকালে ঘৰলৈ গৈছিল আৰু স্বাতীক সকলো কথা এই গুড নিউজৰ কথা কৈছিল Together they would build a new future. একেলগে তেওঁলোকে এটি নতুন ভৱিষ্যত গঢ়ি তুলিব এইটো আমাৰ এইটো লেসন আছিল এই লেসনটো এক্সপ্লেইন কৰা বা এই শব্দ অৰ্থ বা এক্সপ্লেইন কৰা যদি কোনোবাই ভাল পায় বা আপোনালোকে ভাল পায় লাইক কৰিব সাবস্ক্ৰাইব কৰিব সকলোকে ধন্যবাদ জনাই আজি ভিডিওটো সমাপ্তি কৰিছো ধন্যবাদ